নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেল চাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি আহি মই উপস্থিত হৈছোঁ ঢেকীয়াজুলি কাৰ বজাৰ ছেকেণ্ড হেণ্ড কাৰ ডিলাৰৰ সন্মুখত। আৰু আপোনালোকে ইয়াতে মোৰ পিছফালে দেখিবলৈ পাইছে ধুনীয়া ধুনীয়া কণ্ডিশ্যনৰ কাৰ আছে। নেক্সট সুইফট টপ মডেলৰ হয়, ZXi হয়, পাৱাৰ প্লাস টপ মডেলৰ হয়, এল হুইল থকা হয়, আপোনাৰ ডিসপ্লে পিডেট কোম্পানীৰ পৰা অহা হয়। এইটো দাম আহিব আপোনাৰ 5.5 লাখ টকা। 5.5 লাখ 19ৰ গাড়ী হয়। হয়, বুটাম থাকা হয়। আপোনালোকক দেখাই দিছো ভিতৰটো। তো গাড়ী বহুত আছে, তো মই শৰ্ট কৰি আছো। তো 78,000 চলি চাকক, ধুনীয়াকৈ ডিসপ্লে লগোৱা আছে। তো আপোনালোকে একো কাম কৰিব লগা নাই, সিট কভাৰখিনিও ধুনীয়া হৈ আছে। তো ভিতৰলৈকে মই দেখাইছো আৰু সন্ধিয়া হৈ আহিছে, তো মই শৰ্ট কৰিব বিচাৰিছো। তো আপোনালোকে আহিলে এখনো ইয়াৰ পৰা লৈ যাব পাৰিব। এখন হৈছে সুইফট ন, সুইফট বেক সাইডটো এবাৰ দেখাই দিছো। এয়া চাওক আপোনালোকে, খুব ধুনীয়া, কালাৰটো খুব ধুনীয়া। আৰু এখন আছে নেক্সট সুইফট, এইটো BXi মডেল হয়। এটোৰো আপোনাৰ ডিসপ্লে সব লগা আছে, ব্যাক ক্যামেৰা সব পিডেট আছে। পিডেট মানে লগাইছে কাস্টমাৰে, কিন্তু মডিফাই কৰিছে। গাড়ী কিমান ধুনীয়া কন্ডিশনৰ আছে। চাই লওক 78 চলিছে, 78 ন। ডিসপ্লে গোটেই লগোৱা আছে। তো আপোনালোকে এখনো লৈ যাব পাৰিব, কুইট ৰেড কালাৰৰ হয়। 5,20,000 টকা, 5,20,000 ন। কিমান মান দিলে ওলাই যাব এখন ডাউন পেমেন্টত? এটো আপুনি 10, 20, 30 যিমান দিব পাৰে মানে ওলাই যাব। বেছি দিলে আপোনাৰ কাৰণে ভাল আৰু। মিনিমাম কিমান দিব লাগিব? মিনিমাম আপুনি 1,20,000 দিলে মই ওলাই দিম। 1,20,000 দিলে ওলাই যাব। আৰু যদি আপোনালোকে বেছি ডাউন পেমেন্ট দিলে আপোনালোকৰে ভাল, কিস্তিটো কম আহিব। আৰু ইফালে আছে নেক্সট এল্ট্ৰ K10 হয়, 19ৰ গাড়ী হয়। কালাৰটো খুব ধুনীয়া, ৰেড কালাৰৰ হয়। ৰেডৰ নহয়, ৰেডৰ মানে ৰেড বুলি ক'ব নোৱাৰি। এইটো গাড়ী কি বুলি কয় এতিয়া আপোনালোকে ভিডিঅ' মাধ্যমত দেখাই দিয়ক, কাস্টমাৰক চাই ল'ব। কিন্তু গাড়ী কিমান ধুনীয়া কন্ডিশনৰ আছে। এল্ট্ৰ K10 হয়। এল্ট্ৰ K10 পোৱা নাযায়, গতিকে এইটো এল্ট্ৰ K10 হয়। এইটো প্ৰাইচটো কিমান ৰাখিছে? এইটো আহিব আপোনাৰ 3,30,000 টকা। 3,30,000 কিমান চনৰ? 19 ন। ভিতৰটো এবাৰ মই আপোনালোকক দেখাই দিছো। তো বাহিৰ ফালে আপোনালোকে দেখিবলৈ পাইছে, তো কালাৰটো খুব ধুনীয়া হৈ আছে। তো ইঞ্জিন আপোনালোকে ইয়াৰ পৰা ল'ম যদি ভাবে, আহিলে আপোনালোকে ধুনীয়াকৈ চাই চিতি ল'ব। আৰু এয়া চাওক আপোনালোকে ভিতৰটো, তো আপোনালোকে ইয়াত আহিলে এখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু আছে, আৰু এইফালে এইটো এল্ট্ৰ হয়, 2020ৰ গাড়ী হয়। পুরো কালার একদম পুরো টাচিং নাই, কোনো হেৰি কৰা নাই, ধুনীয়া কন্ডিশনত আছে। চাই লওক। এ প্ৰাইসটো কিমান ৰাখিছে? এইটো আহিব আপোনাৰ 340 ন। এইটো 340। তো 1 লাখ মান দিলে আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। তো ভিতৰটো আপোনালোকক দেখাই দিছো, এয়া চাওক। তো কিলোমিটাৰ কিমান চলিছে এইটো? এইটো আপোনাৰ 55 চলিছে ন। তো এইখনো লৈ যাব পাৰিব, এল্ট্ৰ 800। তো ফ্ৰণ্টৰ পৰা এবাৰ আপোনালোকক দেখাই দিছো। তো খুব ধুনীয়া কণ্ডিশ্যন, ক'তো টাচ নাই ন। একদম অৰিজিনেল পেইণ্টত আছে, ক'তো টাচ নাই। তো আপোনালোকে এইখন ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু এইখন হৈছে নেক্সট ইকোভেন ছবিৰ ভিতৰত 7 সিটাৰ হয়। ইকোভেন 7 সিটাৰ 19ৰ মডেল হয়। ধুনীয়া কন্ডিশনৰ আছে। চাই লওক, গাড়ীৰ ভিতৰতো দেখাই দিয়ক, কাস্টমাৰ চাই ল'ব। ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে? এইটো আহিব আপোনাৰ 370। ইকোভেন বহুতে বিচাৰে। তো আপোনালোকে কোনোবা ব্যৱসায় কৰিম বুলি ভাবিছে যদি ইকোভেন আপোনালোকে ল'ব পাৰিব। তো এইখন কিমান চলিছে? চাবিটো মই আনা নাই। হয়। তো চাবিটো ভিতৰতে থাকিল। তো মই এটা এটাকৈ দেখাই দিছো। তো ভিতৰটো আপোনালোকক দেখাই আছো। তো ভিতৰটো ধুনীয়া হৈ আছে। তো 8 সিটাৰ হয় ইকোভেন, আৰু চাবিটো পোৱা গৈছে। এইটো 97 চলিছে। তো বহুত ধুনীয়া কণ্ডিশ্যনত আছে। আপোনালোকে যদি আহে এখন ইয়াৰ পৰা লৈ যাব পাৰিব। কোনোবাই যদি ব্যৱসায় কৰিম বুলি ভাবিছে, স্কুল ভেন বনাম ভাবিছে যদি আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব। আৰু আছে। তো যিমানখিনি শৰ্টকৈ আপোনালোকক দেখাই আছো। সকলোৱে মানে আহি কিনে ভাবে যে মই 2 পইচা কামাম বুলি ভাবে। মই কৈছো ঢেকীয়াজুলি কাৰ বজাৰলৈ আহক, ডিজাৰ লৈ যাওক, ধুনীয়া কণ্ডিশনত আছে। ভাড়া মাৰিবলৈ ভাল, নিজৰ ফেমিলিৰ কাৰণে বহুত ভাল। এইটো 19ৰ গাড়ী হয়। এইটো দাম আহিব 5.5 লাখ। 5.5 লাখ টকা আহিব। 5.5 লাখ আহিব ন। এইটো সুইফট ডিজায়াৰ ন। ডিজায়াৰটো আজিকালি নাই, আছে ন। তো এইখন হৈছে ডিজায়াৰ। তো আপোনালোকে আহিলে ইয়াৰ পৰা লৈ যাব পাৰিব। তো মই এবাৰ পিছফালৰ পৰা আপোনালোকক দেখাই দিছো। তো তেনেকুৱা ক'তো টাচ নাই, অৰিজিনেল পেইণ্টত আছে। তো আপোনালোকে আহিলে ইয়াত ধুনীয়াকৈ ইয়াৰ পৰা লৈ যাব পাৰিব। আৰু ভিতৰটো মই আপোনালোকক দেখাই দিওঁ। ভিতৰটো আপোনালোকক দেখাই দিছো, একদম টিপটপ হৈ আছে।
আৰু 65,000 চলিছে। তো আপোনালোকে দেখিবলৈ পাইছে খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু আপোনালোকে আহিলে ইয়াৰ পৰা এখন লৈ যাব পাৰিব। প্ৰথমে থেকে মডেল হয় এইটো আপোনাৰ আহিব 570 তো ইয়াত কৰবাত টাচ আছে নেকি? নাই নাই দাদা, অৰিজিনেল পেইণ্টত আছে। অৰিজিনেল পেইণ্টত আছে, নাই গাড়ী বঢ়িয়া। তো এইখন চাওক আপোনালোকে, এবাৰ মই গোটেই বাহিৰটো এবাৰ আপোনালোকক দেখাই দি আছোঁ, তাৰপিছত মই ভিতৰটো আপোনালোকক দেখাই দিম। তো ডিলাৰৰ দাদাজনে মোক জনাইছে ক'তো টাচ নাই, অৰিজিনেল পেইণ্টত আছে i20। তো আপোনালোকে আহিলে ইয়াৰ পৰা এখন লৈ যাব পাৰিব। ইয়াৰ প্ৰাইচটো কিমান কৈছে দাদা? এইটো 570 আহিব। 570 ন? তো ভিতৰটো মই আপোনালোকক দেখাই আছোঁ। তো i20 বহুতে ভাল পায়। এখন চলিছে 1 লাখ। তো এয়া চাওক ভিতৰটো ধুনীয়া হৈ আছে। তো আপোনালোকে আহিলে এখনো ইয়াৰ পৰা লৈ যাব পাৰিব i20। আৰু প্ৰথমতে ডিলাৰৰ দাদাজনে জনাইছে যে ইঞ্জিনৰ প্ৰব্লেম থকা গাড়ী তেওঁলোকে নলয়। তো আপোনালোকে ইঞ্জিনৰ প্ৰব্লেম থকা গাড়ী ইয়াত নাপায়। এতিয়া ইঞ্জিন খুলিব গ'লে আপোনালোকে বহুত টাইম দেখাব গ'লে, গতিকে মই শৰ্ট কৰি আছোঁ। গতিকে এইটো এটা চান ডিজাৰ মডেল হয়। এখনৰ প্ৰাইচটো কিমান ৰাখিছে? এইটো আহিব আপোনাৰ 5,40,000 টকা। 5,40,000 আহিব ন? অন টেবলটো কিছু কম বেছি হৈ যাব ন? বিহুৰ কাৰণে অফাৰ ৰাখিছোঁ মই 20,000 টকা। বাকীটো কাষ্টমাৰ কি কৰিব, চাই লওক, গাড়ী দেখাই লওক। ঠিকে আছে। তো ধুনীয়া কণ্ডিশ্যনত আছে, তো আপোনালোকে দেখিবলৈ পাইছে। তো এইখন মই এবাৰ বেক চাইডৰ পৰা আপোনালোকক দেখাই দিছোঁ। তো ভিতৰটো মই এবাৰ ধুনীয়াকৈ আপোনালোকক দেখাই দিম। তো এইখন চাওক আপোনালোকে, এইখন হৈছে ডিজাৰ VXI মডেল। তো নাম্বাৰ প্লেটো আপোনালোকক দেখাই দিছোঁ। তো ক'তো টাচ পেইণ্ট নাই, অৰিজিনেল পেইণ্টত আছে। আৰু ভিতৰটো আপোনালোকক এবাৰ দেখাই দিছোঁ। এইটো চলিছে আপোনাৰ 86,000 কিলোমিটাৰ। তো ভিতৰটো ধুনীয়া হৈ আছে আৰু ইঞ্জিনৰ কোনো প্ৰব্লেম নাই তেনেকুৱা জনাইছে। হ'লেও আপোনালোকে যেতিয়া ল'ব আহিব অলপ ভালকৈ চাই চিতি ল'ব। তো ভিতৰটো মই যিমান দূৰ পাৰিছোঁ আপোনালোকক দেখাই দিছোঁ। তো খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু আছে। তো সেইখিনিও আপোনালোকক দেখাই দিছোঁ। ইয়াত যিমান গাড়ী দেখিবলৈ পাইছে, তো এয়া গোটেই আমাৰ ঢেকীয়াজুলি কাৰ বজাৰত আছে। হয়, ইয়াত ডিজায়াৰ কেইবাখনো আছে ন? গতিকে এতিয়া সময় নাই বুলি মই ইমানখিনি দেখাব নোৱাৰিলোঁ। যিখিনি আছে দেখাই দিয়ক, চাই লওক। ইয়াৰ প্ৰাইচটো কিমান ৰাখিছে? এইটো আহিব আপোনাৰ 670। 670 হয়। এইটো ডিজায়াৰ হয় 2024 ন? 2024 ডিজায়াৰ, একদম নতুন হৈ আছে আৰু ক'তো টাচ পেইণ্ট নাই, অৰিজিনেল পেইণ্টতে আছে। তো আপোনালোকে আহিলে এইখনো ইয়াৰ পৰা লৈ যাব পাৰিব। মই ভিতৰটো আপোনালোকক দেখাই আছোঁ। তো এয়া চাওক আপোনালোকে, একদম নতুন হৈ আছে আৰু LCD গোটেই লগোৱাই আছে। আৰু এইখন চলিছে 38,000 অনলি। তো খুব ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে। তো আপোনালোকে আহিলে এইখন লৈ যাব পাৰিব। আৰু চকাখিনিলৈকে নতুন হৈ আছে, আপোনালোকক দেখাইছোঁ। এয়া চাওক চকাখিনিলৈকে নতুন হৈ আছে। আৰু এইফালে চাওক আপোনালোকে, চকা একদম নতুন হৈ আছে। তো আপোনালোকে আহিলে এইখন লৈ যাব পাৰিব। ধুনীয়া গাড়ী হয়। মই যদি যাওঁ মানে i10 বেছি চাই পাওঁ। মোৰ ফেভাৰিট গাড়ী হয় i10। হয়, i10 এটা চাওক 2017 মডেলৰ গাড়ী হয়। এইটো আপোনাৰ আহিব 350 হয়। তো এইখন হৈছে i10 350 আহিব এইখন। তো এবাৰ মই আপোনালোকক গোটেইটো ৰাউণ্ড দেখাই দিছোঁ, বেক চাইডটো এবাৰ দেখাই দিছোঁ। এইটোত ক'ৰবাত টাচ পেইণ্ট আছে নেকি? নাই দাদা, নাই, অৰিজিনেল পেইণ্টত আছে ন? তো ইয়াত মেক্সিমাম গাড়ী অৰিজিনেল পেইণ্টতে দেখিবলৈ পাইছোঁ। এইখন হৈছে i10। এইখনৰ চাবিটো অহা নাই। তো বাহিৰৰ পৰা এবাৰ দেখাই দিছোঁ আৰু আপোনালোকে ভিতৰটো এবাৰ চাই ল'ব। তাকো কিমান কিলোমিটাৰ চলিছে এইখন? 49,000 চলিছেও কম। তো আপোনালোকে ধুনীয়া কণ্ডিশ্যনত আছে। আপোনালোকে বাহিৰটো এবাৰ আপোনালোকক মই দেখাইছোঁ। চাবিটো বিচাৰি পোৱা নাই, ভিতৰতে থাকিল নেকি। তো ভিতৰটো মই দেখাব পৰা নাই, বাহিৰৰ পৰা এবাৰ দেখাইছোঁ। আপোনালোকে ল'ম বুলি ভাবিলে তো ডিলাৰৰ নাম্বাৰ দিয়া আছে স্ক্ৰীনত। তো আপোনালোকে যোগাযোগ কৰি ল'ব আৰু আপোনালোকে আহিলে ইয়াৰ পৰা এইখনো লৈ যাব পাৰিব। এইটো এটা i10 নিউ হয়, 2021 মডেলৰ হয়। একদম টপ কণ্ডিশ্যনত আছে। i10 নিউ বুলি ক'লেতো গম পাই, চবে দেখি পায় i10 নিউ হয়। চাই লওক গাড়ী কণ্ডিশ্যন। এখনৰ প্ৰাইচ কিমান ৰাখিছে? এইটো আহিব আপোনাৰ 5 লাখ আহি যাব। 5 লাখত আহি যাব ন? তো ভিতৰটো মই আপোনালোকক দেখাইছোঁ। এইখন 73,000 চলিছে। তো ভিতৰটো LCD গোটেইখিনি লগোৱা আছে। তো আপোনালোকে আহিলে এইখন ইয়াৰ পৰা লৈ যাব পাৰিব। তো খুব ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে। তো আপোনালোকে আহিব। তো ৰাতি হৈ গ'ল,
ভিতৰতো অলপ এণ্ডাৰ দেখিবলৈ পাইছে। তো এইকেইখন গাড়ী মই আপোনালোকক দেখাইছোঁ যি আমাৰ ঢেকীয়াজুলি কাৰ বজাৰত আছে, আৰু ভিতৰত আছে আৰু দুখন, এইফালে আছে ব্লেক কালাৰৰ ভাৰনা। হয়, ব্লেক কালাৰৰ গাড়ী পাব মানে বহুত বিচাৰে, ঢেকীয়াজুলি কাৰ বজাৰলৈ আহক। ব্লেক কালাৰৰ ভাৰনা। এখন কিমান চনৰ? 2018 গাড়ী হয়। হয়, ভিতৰত দেখাই দিয়ক, সব টিকেট আছে, টপ মডেলৰো হয় গাড়ীখন। দেখাই দিয়ক। প্ৰাইচটো কিমান ৰাখিছে? এইটো আহিব আপোনাৰ 650। 1,26,000 চলিছে, ভাৰনা ব্লেক কালাৰৰ। তো খুব ধুনীয়া লাগিছে মোক চাই পেলাই। তো ভিতৰতো মই আপোনালোকক দেখাই দিছোঁ। তো আপোনালোকে আহিলে এইখন ইয়াৰ পৰা লৈ যাব পাৰিব, খুব ধুনীয়া কণ্ডিশ্যনত আছে। এইখন কিমান মান দিলে ওলাই যাব? এইটো 150 দিলে ওলাই যাব। 150 ওলাই যাব ন? নেক্সট আছে আৰু এইফালে আছে হয় অনলি সুইট। এইটো আপোনাৰ 2023 ৰ গাড়ী হয়। হয়, এই দেখাই দিও গাড়ী পুৰা ধুনীয়া কণ্ডিশ্যন। এখনৰ প্ৰাইচটো কিমান ৰাখিছে? এইটো আপোনাৰ আহিব 620। 620। এখন যদি ৰিফাইনেন্সত ল'ম বুলি ভাবে কিমান মান দিব লাগিব? আপুনি 1.5 লাখ দিলে ওলাই যাব। 1.5 লাখ দিলে ওলাই যাব ন? আৰু এইটো চলিছে আপোনাৰ 65,000। তো ভিতৰতো চাওক আপোনালোকে, ব্লেক কালাৰৰ সিট কভাৰ লগোৱা আছে, খুব ধুনীয়া কণ্ডিশ্যনত আছে। তো আপোনালোকে দেখিবলৈ পাইছে। তো আপোনালোকে আহিলে এইখন ইয়াৰ পৰা লৈ যাব পাৰিব। চাওক খুব ধুনীয়া টিপটপ কণ্ডিশ্যনত আছে, আৰু কালাৰটো বহুত ধুনীয়া। তো বাহিৰৰ পৰা মই আপোনালোকক এবাৰ দেখাই দিছোঁ। তো এয়া চাওক আপোনালোকে বেক চাইডটো। তো এইখন আছে ডিলাৰৰ ভিতৰত। তো জেগা অলপ ঠেক, খুব ধুনীয়া কণ্ডিশ্যনত আছে ছুইফ্ট। তো আপোনালোকে আহিলে এইখনো ইয়াৰ পৰা লৈ যাব পাৰিব। বন্ধুসকল, মই আজি আহি উপস্থিত হৈছিলোঁ ঢেকীয়াজুলি কাৰ বজাৰত, আৰু এই কাৰ বজাৰত কি কণ্ডিশ্যনৰ আৰু কেনেকুৱা কাৰ আছে গোটেইখিনি আপোনালোকক মই ডিটেইলছ এই ভিডিঅ'ৰ জৰিয়তে জনাইছোঁ। আৰু মোৰ ভিডিঅ' চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ফেচবুকৰ পৰা চাই আছে যে মোৰ পেজটো ফ'ল' কৰি দিব।